Protests have erupted in Karbi Anglong district over the Namrata NTP murder case as various groups and organizations have intensified their demand for swift delivery of justice. AJYCP members took out a silent march in the Dokmoka town demanding that the perpetrator be given strict punishment. Meanwhile, the KNYC and KSYC has submitted a complaint at the Difu Sadar police station pertaining to the case. অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিয়ে ডকমকাৰ পৰাই মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছো যে আমাৰ ডকমকাৰ ঢেন্টাঘাটৰ জিয়ৰী নম্ৰতা ইনটিপিৰ যি হত্যাকাণ্ড হ'ল এই হত্যাকাণ্ডৰ উচিত তদন্ত হ'ব লাগে আৰু নম্ৰতা ইনটিপিৰ পৰিয়ালে ন্যায় পাব লাগে বুলি আমি দাবী জনাইছো সাদ্দাম হুছেইন নামৰ যিজন দুখী বুলি কাৰায়ত্ব কৰিছে তেখেতৰ উচিত ন্যায়পালিকাৰ যোগেদি উচিত তদন্ত কৰি তেখেতক কঠোৰতম শাস্তি দিবৰ বাবে আমি যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰা দাবী জনাইছো পাৰিছো যে নম্ৰতা ইনটিপিৰ মৃতদেহটো ৰহাৰ পিংকি দাস নামৰ ছোৱালী এজনী মৃতদেহ বুলি জানি তেওঁলোকে হত্যাৰ কৰিলে ইয়াৰ আঁৰত কিবা ৰহস্য আছে যদি আমি নাজানো ইতিমধ্যে যিটো পৰিয়াল ভুক্তভোগী আছিল নম্ৰতা ইনটিপি পৰিয়ালে মৃতদেহ কিয় পাবলৈ সক্ষম নহল ইয়াৰ ওপৰতো তদন্ত হ'ব লাগে বুলি আমি দাবী জনাইছো।